গৌৰৱৰ হাতত এপিচিচিৰ বাঘজৰী গৌৰৱৰ নেতৃত্বই পৰিৱৰ্তন আনিব নেকি প্ৰদেশ কংগ্ৰেছত কি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'লে সাংসদ গৌৰৱ গগৈয়ে গৌৰৱৰ নেতৃত্বত কেনেদৰে আগবাঢ়িব প্ৰদেশ কংগ্ৰেছ বিগত নিৰ্বাচনত বিজয়ৰ মুখ নেদেখা কংগ্ৰেছৰ ডুবি যোৱা নাওখনক কেনেদৰে পাৰলৈ আনিব গৌৰৱ গগৈয়ে মুঠতে সাংসদ গৌৰৱ গগৈৰ সন্মুখত এতিয়া মহা প্ৰত্যাহ্বান পিছে কি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নতুন সভাপতি গৌৰৱ গগৈ প্ৰত্যাহ্বান 1 কংগ্ৰেছত চলা লবি কেন্দ্ৰিক ৰাজনীতি প্ৰত্যাহ্বান 2 দলৰ ভিতৰত থকা আভ্যন্তৰীণ সংঘাত প্ৰত্যাহ্বান 3 এপিচিচিৰ পৰা এআইচিচিলৈ মুখ্যমন্ত্ৰীৰ গুপ্তচৰ প্ৰত্যাহ্বান 4 বিগত নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় ফলাফল প্ৰত্যাহ্বান 5 গৌৰৱ গগৈৰ নিজৰে পাকিস্তান লিংক বিতৰ্ক প্ৰত্যাহ্বান 6 উজনিত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয় প্ৰত্যাহ্বান 7 সমিল মিলেৰে বিৰোধী ঐক্যক একত্ৰিত কৰা এইসমূহ প্ৰত্যাহ্বান কেনেদৰে গ্ৰহণ কৰিব গৌৰৱ গগৈয়ে গৌৰৱৰ নেতৃত্বই কেনেদৰে পৰিৱৰ্তন আনিব প্ৰদেশ কংগ্ৰেছত ইপিনে সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছতেই গৌৰৱ গগৈক কটাক্ষ শাসকীয় দল বিজেপিৰ বিধায়ক নুমল মমিনৰ মতে বিজেপিৰ বাবে কোনো ফেক্টৰ নহয় গৌৰৱ গগৈ 26ত বিজেপিৰ লক্ষ্য 100+ কংগ্ৰেছে কাক প্ৰেসিডেন্ট দিছে কিন দিছে হেবিলাক আমাৰ লক্ষণীয় বিষয় নহয় আমাৰ লক্ষ্য হৈছে 2026 চনত পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন কৰিম আৰু এইবাৰ আমাৰ লক্ষ্য হ'ব যে 100ৰ ওচৰে পাজৰে প্লাস মাইনাস যে আমি 100 ক্ৰছ কৰাৰ কাৰণে এবাৰ টাৰ্গেট লৈ পেলাই আমি ফিল্ডত নামিম আমাৰ লক্ষ্য হেতুৱে থাকিব নে কোনোৱে ফেক্টৰ নহয় গৌৰৱ গগৈ বুলিয়ে নহয় কোনো এটা অপজিশনে ফেক্টৰ নহয় কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ শৰণাপন্ন হোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মতে নিজকে ৰজাঘৰীয়া বুলি ভাবে গৌৰৱ গগৈয়ে সেই ভাৱধাৰাই ডুবাব গৌৰৱ তথা কংগ্ৰেছক নিজকে খুব ডাঙৰ ৰজাঘৰীয়া বুলি নিজকে ভাব লয় আৰু হেয়া ভাৱটোৱে তেওঁ ডুবাইও আহিছে আৰু ডুবাই গৈ থাকিব আৰু ৰজাঘৰীয়া বুলি নিজকে যেতিয়া ভাবিব তেতিয়াতো আৰু আছেই ইতিমধ্যে গৌৰৱ গগৈয়ে এপিচিচিৰ বাঘজৰী হাতত লোৱাৰ পাছতেই দল ত্যাগ কৰিছে কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই ইয়াৰ উপৰিও শীঘ্ৰেই কেইবাগৰাকীও নেতাই এৰিব প্ৰদেশ কংগ্ৰেছ যিখন তালিকাত আছে এগৰাকী বিধায়কৰ নাম সংবাদ মাধ্যমৰ সন্মুখত এই দাবী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ভাল ভাল কংগ্ৰেছৰ বাগা নেতা খুব কম দিনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি বা আমাৰ মিত্ৰজোঁট ইউপিপিএল বা অসম গণ পৰিষদ বা গণশক্তি ৰাভা আমাৰ যৌথ মঞ্চ পৰা আদি কৰি তিৱা যৌথ মঞ্চ বিভিন্ন আমাৰ লগত থকা ৰাজনৈতিক যিসমূহ খিলঞ্জীয়া অসমীয়া মূলৰ লোকৰ লৈ গঠিত এই ৰাজনৈতিক দলসমূহত যোগদান কৰিবলৈ গৈ আছে কাৰণ যিয়ে নেদেখক যেতিয়া কংগ্ৰেছ দল ত্যাগ কৰিব কোনোবা বিধায়কে ত্যাগ কৰিব ইমান দিনে ত্যাগ নকৰিলে এতিয়া ত্যাগ কৰিবলৈ গৈ আছে কংগ্ৰেছৰ বিধায়কে ত্যাগ কৰিবলৈ গৈ আছে এই দুইজন আৰু বাগা নেতাই ত্যাগ কৰিব গৈ আছে তাত আৰু কি বুজাম আৰু বেলেগকৈ চৰ্চা অনুসৰি তিনি গগৈ এতিয়া তিনিটা ৰাজনৈতিক দলৰ সভাপতি সেয়েহে তিনি গগৈৰ নেতৃত্বত বিৰোধী ঐক্যৰ একত্ৰীকৰণে প্ৰত্যাহ্বানৰ ৰূপ ল'ব নেকি বিজেপিৰ বাবে এই বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰূপজ্যোতি কুৰ্মীৰ কিমান গগৈ আছে মই অসংখ্য গগৈ আজি মোৰ দাদা ভাই মই কাৰোবাক বৰ্তা কাৰোবাক জেঠু কাৰোবাক মামা কাৰোবাক পেহা বুলি মাতোঁ সেইকাৰণে এইবোৰ কথা নাহে আজি তাৰিখত এইবোৰ নাছে কোনে কাম কৰিছে কোনে কাম কৰিব কোনে আমাক চাব এই কথাবোৰে নিশ্চয় চাই পেলাই ৰাইজে সিদ্ধান্ত ল'ব সেইকাৰণে তিনি গগৈ প্ৰসংগটো পুৰণা হ'ল বুলি মই ক'ব বিচাৰিম দুইনজ্যোতি গগৈ ডাঙৰীয়া হওক তেখেতৰ আজি দক্ষতা কি আছে কি নাই ৰাইজে দেখা পাই আছে তেওঁ কি কয় এবাৰ কি কয় আৰু অখিল গগৈ ডাঙৰীয়াৰ বিষয়ে মই আৰু বিশেষ ক'ব বিচৰা নাই তেওঁ নিজৰ সমষ্টিতে তেওঁ নিজৰ ভেটি নাই আৰু গগৈ ডাঙৰীয়া নিজে এতিয়া ক'ত থাকিব 10 ছেপ্টেম্বৰৰ পিছত তাৰো ঠিকনা নোহোৱা হৈছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বই কেনেদৰে পৰিৱৰ্তন ঘটাব প্ৰদেশ কংগ্ৰেছত দলটোৰ ভিতৰত থকা খেলিমেলি দূৰ কৰাৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব গৌৰৱ গগৈয়ে প্ৰত্যাহ্বান নেওচি দলটো সুস্থ কৰাৰ ক্ষেত্ৰত কি হ'ব গৌৰৱ গগৈৰ নতুন ৰাজনৈতিক জীৱন ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সৈতে বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।